প্ৰশ্ন আছে তোমালৈ। প্ৰথম কথা হ'ল তুমি আগতে ক'ত ক'ত গৈছা চাইকেল মনলৈ কেনেকৈ আচলতে আহিলে কেনেকৈ যে মই চাইকেল লৈ ভাৰত ভ্ৰমণ কৰিছোঁ? সৰুতে মই যেতিয়া স্কুল পঢ়িছিলোঁ মানে স্কুলত আছিলোঁ, স্কুলখন মোৰ ঘৰৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰত আছিল আৰু মই চাইকেল লৈ অহা যোৱা কৰিছিলোঁ। অৰ্থাৎ 7 কিলোমিটাৰ যাব লাগে আৰু আহিব লাগে 7 কিলোমিটাৰ, মানে 14 কিলোমিটাৰ। ডেইলি মই চাইকেল চলাওঁ 14 কিলোমিটাৰ। আৰু যেতিয়া মোৰ টিউশ্যন থাকিলে মোৰ দুবাৰ অহা যোৱা হয়, কাৰণ স্কুলৰ ওচৰতে টিউশ্যন কৰিছিলোঁ। গতিকে মোৰ 14 কিমান 28, অৰ্থাৎ 28 কিলোমিটাৰ মই ডেইলি চাইকেল চলাইছিলোঁ। আৰু সেইটোকে লৈ মই গৌৰৱ কৰিছিলোঁ বা সেইটোকে লৈ মই মোৰ লগৰবোৰক কৈছিলোঁ যে মই আগতে 14 কিলোমিটাৰ ডেইলি 28 কিলোমিটাৰ ডেইলি চাইকেল চলাই অহা যোৱা কৰি স্কুললৈ গৈছিলোঁ। কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে মই কেতিয়াবা গোটেই পৃথিৱীখন চাইকেল লৈ ভ্ৰমণ কৰিম, বা মই কেতিয়াবা চাইকেল লৈ গোটেই ভাৰতখন ভ্ৰমণ কৰিম, বা মই এইটোও ভবা নাছিলোঁ যে ভাৰতখন পৃথিৱীখনটো বহুত দূৰৰ কথা। মই কেতিয়াও ভবা নাছিলোঁ চাইকেলখন লৈ মই লখিমপুৰলৈকে ডিষ্ট্ৰিক্টখনে মই ভ্ৰমণ কৰিম। কিন্তু মই আজি আপোনালোকক এই কথাখিনি এইকাৰণে কৈছোঁ যে মই এনেকুৱা এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। এতিয়া মই এনেকুৱা এজন মানুহক, এনেকুৱা এটা ল'ৰাক লগ পাইছোঁ যি চাইকেল লৈ গোটেই ভাৰতখন ভ্ৰমণ কৰিব। এনেই মই ইউটিউবত আগতে চাইছোঁ, বেলেগৰ পঢ়িছোঁ, বেলেগক দেখিছোঁ, কিন্তু মই আজিলৈকে কাকো ফিজিকেলি তেনেকৈ লগ পোৱা নাই। আৰু আজি যিহেতু মই ফিজিকেলি তেওঁক লগ পালোঁ, তেওঁ কোন হয়, ক'লৈ যাব, কেনেকৈ যাব, সকলোখিনি কথা পাতিম। গতিকে সেইখিনি জানিবৰ কাৰণে আপুনি মোৰ ভিডিঅ'টোক শেষলৈকে চাই থাকিব লাগিব। আৰু মই দেৰি নকৰোঁ, আপোনালোকে মোৰ ভিডিঅ'টোক শেষলৈকে চাওক, কাৰণ ইচ্ছাশক্তি, মনোবল আৰু যদি উদ্দেশ্য সঠিক হয়, তেতিয়াহ'লে পৃথিৱীৰ আপোনাৰ কোনো শক্তিয়ে আপোনাৰ ৰাখিব নোৱাৰে। আপুনি আপোনাৰ গন্তব্যস্থানত উপনীত হ'বই। হয়, এতিয়া মই কৈ আছিলোঁ যে চাইকেল লৈ ভাৰত ভ্ৰমণ কৰিবলৈ ওলোৱা সেই ল'ৰাজন, সেই ব্যক্তিজনৰ কথা। আৰু সেই ব্যক্তিজনে এইজনেই। প্ৰথমতে তোমাক আমাৰ কল্যাণ সমষ্টিলৈ স্বাগতম জনাইছোঁ। লগতে মোৰ ফেচবুক পেজ কল্যাণ জ্যোতি কোঁৱৰ আৰু ইউটিউব চেনেল কল্যাণ ব্লগ উইথ কল্যাণলৈ স্বাগতম জনাইছোঁ। আৰু বহুত বহুত শুভেচ্ছা দিছোঁ। তুমি ভাৰত ভ্ৰমণ কৰিবলৈ ওলাইছা চাইকেল লৈ। আৰু সঁচাকৈ মোৰ মানে কালি যেতিয়া তোমাক মানে মই সুধি মই ৰাতি ভাবি আছোঁ, ভাবিলোঁ যে মই এটা ভিডিঅ' কৰিম ভাইটিক, ভিডিঅ'টোৰ জৰিয়তে মই শুভেচ্ছা দিম। আৰু এইটো একো হেৰি নহয়, খালী শুভেচ্ছামূলক ভিডিঅ', ভাইটিৰ কাৰণে, ভাইটিয়ে যাতে ভালকৈ ভ্ৰমণ কৰে আৰু ভ্ৰমণ কৰি ঘূৰি আহে আমাৰ মাজলৈ আকৌ। বাৰু যে কি নহওক, তুমি প্ৰথম কথা হ'ল মোৰ কেইটামান প্ৰশ্ন আছে তোমালৈ। প্ৰথম কথা হ'ল তুমি আগতে ক'ত ক'ত গৈছা চাইকেল? মই আগতে আপোনাৰ শদিয়াৰ পৰা ধুবুৰীলৈ চাইকেলেৰে যাত্ৰা কৰিছিলোঁ, বৃক্ষৰোপণ আৰু পৰিৱেশ প্ৰদূষণৰ সজাগতাৰ কাৰণে। কিমান দিন লাগিছিল সেইটো? মোৰ মানে মই ৰৈ কৰিছিলোঁ, যিহেতু আপাৰ আছামটো আপোনাৰ প্ৰায় 15 দিনমান লাগিছিল, আৰু লোৱাৰ আছামটো প্ৰায় 7 দিন 10 দিনমান লাগিছিল। ইমান বেছি দিন লগা নাই। 7 দিন 10 দিন আৰু 15 দিন ক'বলৈ ইজি, কিন্তু আচলতে চাইকেল 15 দিন একেৰাহে চাইকেল চলোৱাটো, আৰু যে কি নহওক সেইটো এটা ভাল খবৰ হ'ল। অসম ভ্ৰমণ কৰিলে, এতিয়া ভাৰত ভ্ৰমণ কৰিবলৈ ওলাইছা। তোমাৰ মনলৈ কেনেকৈ আচলতে আহিলে কেনেকৈ যে মই চাইকেল লৈ ভাৰত ভ্ৰমণ কৰিছোঁ? চাইকেল লৈ এইটো কাৰণে আহিলে, মানে কি হ'ল আপোনাৰ আমাৰ বিভিন্ন কাৰণত আমাৰ পৰিৱেশ প্ৰদূষণ হয়। তাৰ ভিতৰত গাড়ীটো মানে এটা গাড়ীও এটা উদাহৰণ। গাড়ীৰ কাৰণে বহুত পৰিৱেশ প্ৰদূষণ হয়। চাইকেলেৰে মানে কি হয়, মানুহ চাইকেল চলালে সুস্থ হৈ থাকে, আৰু দুই নম্বৰতে চাইকেলেৰে কোনো প্ৰদূষণ নহয়। আৰু সেইটো ভাবি মই চাইকেলেৰে ওলাইছোঁ। মানে এইটো আচলতে ক'ব গ'লে ভাইটিয়ে আমাৰ এইটো প্ৰমাণ কৰিব, এইটো ক'ব বিচাৰিছে যে আমি এতিয়া গাড়ীখনৰ ওপৰত বহুত বেছি ডিপেণ্ডেণ্ট হৈ গৈছোঁ। মই যে আগতে আমি চাইকেল খোজকাঢ়িয়ে ঘূৰি ফুৰোঁ বা চাইকেল লৈ স্কুললৈ অহা যোৱা কৰিছিলোঁ। আজিকালি কিন্তু ল'ৰা ছোৱালীবোৰক গাড়ীখনত পঠায়, কিবা কৰে। কিন্তু তাৰ পৰা যে আমাৰ কিমান ক্ষতি হৈ আছে, কিমান প্ৰদূষণ হৈ আছে, সেই কথাখিনি আমি কেতিয়াও মন নকৰোঁ। যিটো বস্তু ভাইটিয়ে মন কৰিছে, আৰু এইটো তেওঁ আচলতে মই যিটো বুজিলোঁ, তোমাৰ এই চাইকেল টুৰটোৰ জৰিয়তে এইটোৱে প্ৰমাণ কৰিব বিচাৰোঁ যে আমি কিছুমান কাম চাইকেল লৈ কৰিব পাৰোঁ। তুমি যদি ভাৰতখন চাইকেলখন লৈ ভ্ৰমণ কৰিব পৰা, মই মোৰ ল'ৰাটো চাইকেলখনলৈকে স্কুলত থ'ব যাব পাৰোঁ। যদি সেইটো কৰিব পাৰোঁ আমি, তেতিয়াহ'লে আমাৰ বহুতখিনি প্ৰদূষণৰ পৰা স্বাস্থ্যলৈকে ভাল সেইটো প্ৰমাণ কৰিব। বঢ়িয়া। আৰু এতিয়া তোমাৰ কিমান দিনৰ চিডুল? মই কিমান দিন বুলি কওঁতে প্ৰায় এবছৰে লাগিব চাগে। আৰু তেনেকৈ মানে এইটো কাৰণে ক'ব নোৱাৰি, কেতিয়াবা আপোনাৰ গা বেয়াও হৈ যাব পাৰে, ৰ'বলগীয়া হ'ব পাৰে। কিন্তু এটা টাৰ্গেট, আৰু ডেইলি 100 কিলোমিটাৰকৈ গৈ থাকিম। যিমান ডেইলি 100 কিলোমিটাৰ তেওঁ গৈ থাকিব, যিমান দিন লাগে ভাৰতখন ভ্ৰমণ কৰোঁতে, গোটেই দিন তেওঁ মানে গোটেইখিনি কমপ্লিট কৰি আহিব। আৰু প্ৰথম তোমাৰ নগাঁৱৰ পৰা আৰম্ভ হৈছে? নগাঁৱৰ পৰা আহিছে। আৰু নগাঁৱৰ পৰা কালি আৰম্ভ হ'ল। মোৰ সৌভাগ্য, মোৰ ঘৰত আছে, মোৰ হোমষ্টেত আছে, আৰু সেইকাৰণে তোমাক মোৰ ঘৰটো তুমি চুজ কৰাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ প্ৰথম।
আৰু দ্বিতীয়তে ইয়াৰ পৰা তুমি কেনেকৈ যাবা এইটো অকমান কৈ দিলে। মই আজি মানে মোৰ অলপমান বজাৰ কৰিব লগা আছে, অঁ। চাইকেলৰ টিউব টায়াৰ কিবা কিবি কিনিব লগা আছে যে, অঁ। সেইকাৰণে মই গুৱাহাটী মানে আগবেলাটো গুৱাহাটীতে থাকিম, বজাৰ কৰিম আৰু ভাটিবেলা মই হাজোলৈ যাম। হাজোৰ পৰা তেনেকৈ বৰপেটা যাম, বৰপেটাটো বঙাইগাঁৱৰ পৰা এনেকৈ ধুবুৰী যাম, ধুবুৰীৰ পৰা তেনেকৈ 100 কিলোমিটাৰ গৈ থাকিম আৰু। আচ্ছা, ৰিচৰ্ট নাই মানে প্ৰথমতে তেওঁ অসম কালিৰ শেষ পৰা হোৱাৰ পাছত অসম শেষ হোৱাৰ পাছতে তেওঁ আচল মেইন টুৰটো ষ্টাৰ্ট হ'ব। এতিয়া এইটো 100 কিলোমিটাৰ ডেইলি গৈ থাকিব। এইখিনি আপোনালোকে গম পালে। আৰু মই প্ৰথমতে আৰু এটা আমাৰ কথা থাকি গৈছে, তেওঁৰ নামটো আৰু তেওঁৰ পৰিচয়টো সম্পূৰ্ণ এবাৰ দি দিলে ভাল। নমস্কাৰ, মোৰ নাম ফণীন্দ্ৰ সপোন, আৰু ফণীন্দ্ৰ সপোন বুলিয়ে যিহেতু জনে চলে সেইকাৰণে ফণীন্দ্ৰ সপোন বুলি কৈছোঁ। মোৰ ঘৰ নগাঁও জাজৰি। হয়, আৰু নগাঁও জাজৰি ফণীন্দ্ৰ সপোনক পুনৰবাৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আৰু বহুত বেছি কথা নাপাতোঁ, কাৰণ তেওঁ আজি জাৰ্ণি কৰিব। এইখিনি ইমানখিনি সময়, ইমান ব্যস্ততাৰ মাজত বা ইমান হেৰিৰ মাজত মোক ইমানখিনি সময় দিয়াৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। মোৰ ফালৰ পৰা আৰু বহুত শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকেওকো মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি ফণীন্দ্ৰ সপোনৰ পৰা এইটো শিকিব পাৰোঁ, যাতে আমি গাড়ীখনৰ ওপৰত ডিপেণ্ড নকৰি আমি যদি এখন চাইকেল লৈ আমি আমাৰ ল'ৰা ছোৱালীবোৰক যদি চাইকেল চলাবলৈ অকণমান হ'লেও আগ্ৰহী কৰোঁ, হয়তো আমাৰ পৰিৱেশটোৰ লগতে আমাৰ ল'ৰা ছোৱালী বা আমাৰ উঠি অহা প্ৰজন্মৰ স্বাস্থ্যটো বহুত মানে সুস্থ হৈ থাকিব। কাৰণ চাইকেল আগৰ দিনত আমি যেতিয়া স্কুল পঢ়ি আছিলোঁ, তেতিয়া মন কৰোঁ যে মই কৈছিলোঁ 28 কিলোমিটাৰ মই ডেইলি চাইকেল চলাইছিলোঁ। মানে মোৰ ঘৰৰ পৰা স্কুল তোমাৰ 7 কিলোমিটাৰ ডিষ্টেঞ্চ। প্ৰথমতে স্কুল যাওঁ, তাৰপৰা আকৌ টিউশ্যন যাওঁ, মই 28 কিলোমিটাৰ। তেতিয়া কেতিয়াও ভাগৰ অনুভৱ হোৱা নাই। এতিয়া কিন্তু মই 2 কিলোমিটাৰ চাইকেল চলালে ভাগৰ অনুভৱ হয়, কাৰণ আমি ডিপেণ্ড হৈ গৈছোঁ গাড়ীখনৰ ওপৰত বা যন্ত্ৰৰ ওপৰত। গতিকে ভাইটি যি মানে তেওঁৰ যি আশা বা তেওঁৰ যি মানে উদ্দেশ্য লৈ তেওঁ চাইকেল কৰিছে, সেইটো সফল হওক। আপোনালোকেও ছাপোৰ্ট কৰক। আপোনালোকেও যদি এবাৰ ভাবি চাওক, যদি যন্ত্ৰৰ ওপৰত ডিপেণ্ড নকৰি নিজে যদি চাইকেল এখন লৈ নিজে চলোৱা ষ্টাৰ্ট কৰে, তেতিয়াহ'লে স্বাস্থ্যৰ লগতে আমাৰ পৰিৱেশ সদায় ভাল হৈ থাকিব। এবাৰ মোৰ ইউটিউব চেনেল সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া। দাদাৰ আচলতে মই দাদাক বহুত বেছি ধন্যবাদ দিব বিচাৰিম, কাৰণ ইমানখিনি শুভকামনা শুভেচ্ছা দিছে তেওঁলোকে, আৰু এইবোৰে আমাৰ কাৰণে শক্তি হয়। আচলতে আমি এটা যুঁজ পাওঁ চাইকেল চলাবলৈ। আৰু আপোনাৰ চেনেলটোৰ নাম আছিলে কল্যাণ ফেচবুক পেজটো হ'ল কল্যাণজ্যোতি কোঁৱৰ। হয়, দাদাৰ ফেচবুক পেজটি কল্যাণজ্যোতি কোঁৱৰ, সকলোৱে চাব। ইউটিউব চেনেলটো হ'ল ব্লগ উইথ কল্যাণ। সকলোৱে ছাবস্ক্ৰাইব কৰিব, আৰু সকলোকে মই সেইটোৱে আহ্বান জনাম। আৰু দাদাৰ হোমষ্টেটোলৈ আহিব সকলো, কল্যাণ হোমষ্টে বুলি কয়, আৰু প্ৰায় আহিলে মই ইয়াতে থাকোঁ, আৰু বহুত বেছি ধুনীয়া হয় থাকিবলৈ। ঠিক আছে, ধন্যবাদ। আৰু কল্যাণ ব্লগ উইথ কল্যাণটো আচলতে অকণমান ভুল কৰে মানুহে। ব্লগ BLOGS উইথ WED চাৰ্চ কৰোঁতে WED উইথ চাৰ্চ কৰিলে তেতিয়া পাব আপোনালোকে। ধন্যবাদ।